তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ আজি মই আপোনালোকক জনাম যেটো ফৰেষ্টৰ নতুনকৈ পোষ্ট আহিছে এই পোষ্টখিনি প্ৰথমতে আপোনালোকক নটিফিকেশ্যনটো দেখাই লৈছোঁ তাৰপিছত এপ্লাই প্ৰচেছ দেখাম ইয়াতে আপোনালোকৰ পোষ্ট আহিছে যেনে ফৰেষ্টাৰ গ্ৰেড 1 to 11 আৰু লগতে 50 পোষ্ট আহিছে ফৰেষ্ট গাৰ্ডৰ 74টা পোষ্ট আহিছে গেম ষ্টাৰ আৰু 405 আহিছে এফপিএফ কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু 642টা পোষ্ট আহিছে কনষ্টেবলত WO/WT আৰু এটা পোষ্ট আহিছে কনষ্টেবল ইউবিৰ লগতে এপিআৰও এটা পোষ্ট আহিছে সাব অফিচাৰৰ আৰু আহিছে 337টা পোষ্ট ফায়াৰমেনৰ আৰু 41টা পোষ্ট ইমাৰ্জেন্সি ৰেস্কিউৰ এণ্ড ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিচৰ আৰু 733টা পোষ্ট আহিছে কনষ্টেবল গ্ৰেড 3 আৰু 11টা পোষ্ট আহিছে বেণ্ডমেনৰ কনষ্টেবল আৰু দুটা পোষ্ট আহিছে বগলাৰ আৰু লগতে আপোনাৰ পোষ্ট আহিছে 10টা পোষ্ট আহিছে বোটমেনৰ এতিয়া মই আপোনালোকক প্ৰথমতে পোষ্টবোৰ দেখাই দিছোঁ আৰু এপ্লাই প্ৰচেছটো আপোনালোকে গম পাইছে 22 তাৰিখৰ পৰা আৰম্ভ হৈছে 22 জানুৱাৰী 2026 পৰা আৰু লাষ্ট ডেট হয় আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2026 ইয়াতে প্ৰথমতে মই নটিফিকেশ্যনত পোষ্টবোৰ দেখাই দিছোঁ কিমান ক'ত পোষ্ট আছে যেনে ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1 ৰ পোষ্ট টোটেল আহিছে 211টা ইয়াতে আপোনালোকে দেখিছে চাগে যে আনৰিজাৰ্ভড 88টা মেলৰ 37টা ফিমেলৰ টোটেল পোষ্ট 125 আৰু লগতে ইয়াতে এসটি কাৰণে কিমান আছে ওবিসি কাৰণে কিমান আছে এসটিপি এসটিএস কিমান ইয়াতে টোটেল 211টা পোষ্ট আহিছে তাৰ তলতে আপোনালোকৰ ইয়াতে কেটেগৰী ওয়াইজ লিখা আছে ফৰেষ্ট গাৰ্ডৰ 504 আহিছে পোষ্ট ইয়াতে পোষ্টবোৰ লিখা আছে ক'ত কিমান আছে আপোনালোকে চাই ল'ব ভিডিওটো পোষ্ট কৰি যেনে ঠিক ইয়াতে গেম ষ্টাৰ ও হোৱাটছাৰ আছে ইয়াতে 74টা পোষ্ট ইয়াত ক'ত কিমান আছে চাই ল'ব লগতে ইয়াতে এফপিএফ কনষ্টেবল ইয়াতে আহিছে 405টা পোষ্ট ইয়াতে লিখা আছে ক'ত কিমান আছে আৰু লগতে তললৈ আহিলে আপোনালোকে দেখিছে যে কনষ্টেবল WOWT ইয়াতে পোষ্ট আপোনাৰ টোটেল আহিছে 642টা ইয়াত ক'ত কিমান পোষ্ট আহিছে আপোনালোকে দেখিছে চাগে মই এতিয়া প্ৰতিটো পোষ্টৰে ক'ত কিমান আহিছে ক'লে অলপ ভিডিওটো লং হৈ যাব মই এইটো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আপোনালোকে ভিডিওটো পোষ্ট কৰি চাব পাৰে আৰু তাৰ লগতে তললৈ আহিব আপোনালোকে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰে হ'ব লাগিব আৰু আপোনালোকৰ লগতে সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটটো দৰকাৰ হ'ব ST SC OBC MOBC আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আপোনালোকৰ আসামৰ তাৰ পিছতে তললৈ আপোনালোকে দেখিছে যে পোষ্ট সাব অফিচাৰ পোষ্ট এজটো আছে আপোনাৰ 20 to 24 ৰ ভিতৰত হ'ব লাগিব যদি আপোনালোকক ৰিলেক্সেশ্যন লাগে দেন ইয়াতে লিখা আছে ST STP STH ৰ বাবে 5 ইয়াৰ্ছ 5 বছৰ OBC MOBC কাৰণে 3 বছৰ যদি ট্ৰেইনিং হোম গাৰ্ড হয় আপোনালোকে 3 বছৰ আৰু এক্স সাৰ্ভিসমেন হলে 2 বছৰ এটা তেনেকৈ ঠিক ইয়াতে পোষ্ট ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন বাগলাৰ ফৰেষ্টাৰ গ্ৰেড 1 গেম ষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড তাৰ কাৰণে আপোনালোকৰ 18 to 14 ইয়াৰ্ছ হ'লে হৈ যায় ইয়াত আপোনালোকৰ দেখিছে লগতে আপোনালোকৰ ইয়াতে ৰিলেক্সেশ্যনৰ কথা ক'লোৱে ঠিক তেনেকৈ FPF ৰ ঠিক এৰিডৰে আছে 18 to 25 এটো নৰ্মেল হয় যদি আপোনালোকৰ ইয়াতকৈ বেছি বাঢ়ি গৈছে আপোনাৰ এজটো দেন ইয়াতে এজ ৰিলেক্সেশ্যন হ'ব পাৰে তাতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন মেল বি কেলকুলেট বেছিকৈ মেট্ৰিকুলেশ্যন আপোনালোকৰ থাকিব লাগিব যেটো আপোনালোকৰ ডকুমেণ্ট বাৰ্থ সাৰ্টিফিকেট আপোনালোকৰ দৰকাৰ হ'ব ইয়াতে কোৱালিফিকেশ্যন চাই ল'ব পাৰে আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্টাৰ গ্ৰেড 1 ৰ কাৰণে আপোনালোকৰ বেচলাৰ ডিগ্ৰী লাগিব আপোনালোকৰ ডিগ্ৰী লগত থাকিব লাগিব তাৰপিছত সাব অফিচাৰ এণ্ড কনষ্টেবল WOWT কাৰণে আপোনাৰ HS পাছ হাই ছেকেণ্ডাৰী সায়েন্সৰ হ'ব লাগিব লগতে আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগিব PCM থাকিব লাগিব আপোনালোকৰ তেতিয়া এপ্লাই কৰিব পাৰে নেক্সট ইয়াতে আপোনালোকৰ ফায়াৰমেন এণ্ড ইমাৰ্জেন্সি ৰেস্কিউৰত আপোনালোকৰ HS সায়েন্স পাছ আপোনালোকে সায়েন্সৰ হ'ব লাগিব হাই ছেকেণ্ডাৰী তাৰপিছত ফৰেষ্ট গাৰ্ড গেম ষ্টাৰ এণ্ড কনষ্টেবল UB APRO এইটো কাৰণে আপোনালোকৰ HS পাছ লাগিব হাই ছেকেণ্ডাৰী পাছ লাগিব আপোনালোকৰ তাৰপৰা তললৈ আহিলে আপোনালোকে দেখিব FPF কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এণ্ড ৰেগুলাৰ SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফৰ ৰিকগনাইজ ইয়াতে আপোনালোকৰ SSLC দৰকাৰ হ'ব আৰু যদি আপোনালোকৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন ৰেগুলাৰ আৰু আপোনালোকৰ এক্স সাৰ্ভিসমেন হয় দেন ইয়াতে হোম গাৰ্ডৰ সাৰ্টিফিকেট লাগিব লগতে NCC S সাৰ্টিফিকেট মিনিমাম দৰকাৰ হ'ব বাকি আৰু বেণ্ডমেনৰ কাৰণে ইয়াতে আপোনালোকৰ লিখা আছে বজাবত জানিব লাগিব তাৰপিছত ইয়াতে ডিটেইলছবোৰ লিখা আছে এসেনশিয়াল আপোনালোকৰ মেট্ৰিকুলেশ্যন থাকিব লাগিব ইয়াতে আপোনালোকৰ হাইট ৱেটো লিখা আছে হাইট আপোনাৰ কিমান হ'ব লাগিব যেনে OBC MOBC SC কাৰণে 163 ফিমেলৰ 150 STP STS 153 আৰু ছোৱালীৰ 145 ঠিক তেনেকৈ চেষ্টৰ কাৰণেও আপোনালোকৰ ইয়াতে মেল যেটো মেলৰ কাৰণে লাগে নৰ্মেল 79 আৰু এক্সপেনশ্যন 5
লগতে ইয়াতে বাকি FPF-ৰ কনষ্টেবলৰ লিখা আছে আপোনালোকে চাব পাৰে মেডিকেল ষ্টেণ্ডাৰ্ড কিমান কি আছে সো এইবোৰ বহুত দীঘল হয়গে তো মই ইমানবোৰ দেখাই নাথাকো তো লেটস গো টু অনলাইন স্ক্ৰীন তো এটা মই আপোনালোকে এপ্লাই প্ৰসেছ দেখাম সো ইয়াতে এনেদৰে আহি যাব যেটো আসাম পুলিচ সাৰ্চ কৰাৰ লগত প্ৰথমটো লিংক আহিব তাতে আপোনালোকে ক্লিক কৰিব দেন তললে ইয়াতে এপ্লাই অনলাইন লিখা আছে তো এপ্লাই অনলাইনত ক্লিক কৰিব তেতিয়া লগইন আৰু ৰেজিষ্টাৰ অপচন আহিব যদি আপোনালোকে প্ৰথমকে নতুনকে এপ্লাই কৰিব এই কেদিনমানৰ আগত হৈ যোৱা যেটো অসম পুলিচৰ ABUB আহিছিলে হেতু যদি আপোনালোকে এপ্লাই কৰিছিলে দেন তেতিয়া ৰেজিষ্টাৰ কৰা হৈছিল যদি আপোনালোকে তেতিয়া এপ্লাই কৰা নহল এটা নতুনকে কৰিব দেন এটা ৰেজিষ্টাৰ কৰিব লাগিব ইয়াত ৰেজিষ্টাৰ নাও ক্লিক কৰাৰ লগালগ এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকৰ নাম লিখিব শ্ৰীমতি কি হয় ইয়াতে সিলেক্ট কৰি নাম লিখিব ফাৰ্ষ্ট নেম লাষ্ট নেম মিডল নেম আছে মিডল নেম লিখিব ফাদাৰ নেম দেউতাৰ নামটো মাৰ নাম তাৰ পিছত এটা মোবাইল ভ্যালিড নম্বৰ এটা আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰ এটা এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰ জৰুৰী হয় যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাই দেন মোৰ চেনেলতে আপলোড হৈ আছে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব ৰিনিউ কেনেকৈ কৰিব সো এই ভিডিওটো চাই আপোনালোকে বনাই ল'ব নেক্সট এটা হাইষ্ট কোৱালিফিকেশন আপোনালোকৰ কোৱালিফিকেশন হাইষ্ট কিমান হয় কেৱলকে পঢ়ি থৈছে আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব দেন ইয়াতে পাৰ্মানেন্ট ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টটো কি হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব দেন ইয়াতে জেন্ডাৰ আছে মেল ফিমেল কি হয় সিলেক্ট কৰিব দেন কাষ্ট ক্যাটেগৰি আপোনালোকৰ কাষ্টটো কি হয় ইয়াতে সিলেক্ট কৰি ল'ব নেক্সট ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব কনফাৰ্ম ডেট অফ বাৰ্থ কৰিব এটা আধাৰ নম্বৰটো আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা চাই লিখি ল'ব তাৰ পিছত এটা টিক কৰা অপচন আহিব ৰেজিষ্টাৰ কৰিব OTP এটা আহিব আপোনাৰ OTP ফিল কৰিব দেন আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব দেন আপোনালোকে গৈ লগালগ এপ্লাই কৰিব পাৰে সো মই আগতে ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তো মই এটা ৰেজিষ্ট্ৰেচন নকৰো ইয়াতে লগইন কৰিম দেন ইয়াতে মই আপোনাৰ ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰসেছটো দেখুৱাৰ লগালগ ৰিকুৱাৰমেন্ট আইডিটো আপোনাৰ অটোমেটিক জেনাৰেট হৈ আহিব যদি আপোনালোকে ৰিকুৱাৰমেন্ট আইডিটো লগইন কৰি দিব পাৰে নতুবা আপোনালোকে মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু আধাৰ নম্বৰ এই তিনটা দি আপোনালোকে লগইন কৰিব পাৰে সো মই এতিয়া এই তিনটা দি লগইন কৰি লৈছো সো লগইন হৈ যোৱাৰ পিছতে ইয়াতে পাৰ্সোনেল ডিটেইলছ ওলাই যাব ইয়াতে আপোনালোকৰ নাম মিডল নেম লাষ্ট নেম যেটো মই ৰেজিষ্ট্ৰেচন কৰোতে দিয়া হৈছিল সেইখিনি আহি যাব ইয়াতে যদি আপোনালোকৰ কিবা ভুল হৈ আছে দেন ইয়াতে হলন কৰিব পাৰে তেনে কাষ্ট ক্যাটেগৰি আৰু ডেট অফ বাৰ্থ এই দুটাটো কেতিয়া হলন কৰিব নোৱাৰে আপুনি সো এটো কাৰণে আপোনালোকে ভালদৰে ফিল কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত ইয়াতে আপোনালোকৰ বাকি ডিটেইলছবোৰ সব ফিল হৈ যাব ইয়াতে চাব আপোনালোকৰ প্ৰতিটো ডিটেইলছ ঠিক আছে নে নাই যদি সবটো ঠিক আছে দেন আপোনালোকে তললৈ আহিব ইয়াতে সেম এজ পাৰ্মানেন্ট এড্ৰেছত মই এবাৰতে টিক কৰি দিছো কাৰণ মোৰ সেমে হয় দুইটা এড্ৰেছ সো ইয়াতে তললৈ আহিব ইয়াতে যদি আপোনালোকৰ হোম গাৰ্ডৰ সাৰ্টিফিকেট আছে ইয়াতে ইয়েস কৰিব পাৰে নো কৰিব পাৰে মোৰ নাই তো নো NCC যদি সাৰ্টিফিকেট আছে আপোনালোকে সিলেক্ট কৰিব পাৰে ABC কি আছে মোৰ নাই তো নো আৰু যদি ইয়াতে এক্স সাৰ্ভিসমেন হয় আপোনালোকে দেন ইয়াতে ইয়েস কৰিব পাৰে মইতো নহয় তো ইয়াতে নো কৰি থোৱা আছে সো এইবোৰ সব চাই লোৱাৰ পিছতে সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব So personal information save successful লিখাকে আহি যাব ইয়াতে নেক্সট আপোনালোকৰ কোৱালিফিকেশন আহিব ইয়াতে আপোনালোকৰ প্ৰথমতে যেটো বোৰ্ড হয় বোৰ্ডটো ইয়াতে সিলেক্ট কৰা আছে মোৰ ইয়াতে প্ৰতিটো ডিটেইলছ ফিল হৈ থাকিব কাৰণ মই প্ৰথমতে আগতে এপ্লাই কৰোতে মই ৰেজিষ্ট্ৰেচন কৰোতে প্ৰতিটো ডিটেইলছ ভালকে ফিল কৰি থোৱা আছে সো যদি কিবা ভুল হৈ আছে দেন আটাৰ পৰা হলন কৰি ল'ব পাৰে সো মই ইয়াতে হাই সেকেন্ডাৰী মেট্ৰিক আৰু লগতে গ্ৰেজুৱেচন তিনটাই ইয়াত এন্ট্ৰি কৰি থোৱা আছে সো মই প্ৰতিটো ডিটেইলছ ফিল হৈ আছে দেন মোৰ সব ঠিক কাৰণে মই 7 প্ৰিভিউত ক্লিক কৰিম So the academic information save successfully লিখাকে আহি যাব ইয়াতে পাসপোর্ট সাইজ ফটো সিগনেচাৰ আপোনালোকৰ যেটো এছ প্ৰুফৰ এডমিট কাৰ্ড দিয়া হৈছিল মোৰ মেট্ৰিকৰ তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আধাৰ কাৰ্ড পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট কাষ্ট ক্যাটেগৰি সাৰ্টিফিকেট আপোনালোকৰ পাস সাৰ্টিফিকেট মাৰ্কশিট লগতে মই এটা PDF বনাই আপলোড দি থোৱা আছে আৰু লগতে এটা মাৰ্কশিট আৰু সাৰ্টিফিকেট ইয়াতে আপলোড দি থোৱা আছে লগতে লগ কৰি কাৰণ ইয়াতে লিখা আছে পাস সাৰ্টিফিকেট আৰু মাৰ্কশিট অফ এছএছ আপোনালোকে ইয়াতে কেতিয়াও মানে এটাকে ডিটেইলছ ফিল কৰি নিদিব এখন সাৰ্টিফিকেট আপলোড দিলে মাৰ্কশিটখন নিদিয়াকৈ থাকিব এটা PDF বনাই লব যেনলা PDF বনাত কিবা অসুবিধা হৈছে দেন মোৰ চেনেলতে ভিডিও দি থোৱা আছে আপোনালোকে চাব পাৰে সো ভিডিওটো চাই আপোনালোকে ভালকে বনাই লব তাৰ পিছত ইয়াতে আপলোড দিব কাৰণ এবাৰ এখনকে যদি ইয়াতে আপলোড দি দিয়ে আপোনালোকৰ পিছলে অসুবিধা হ'ব পাৰে কাৰণ ইয়াতে মেন্ডেটৰি লিখি থোৱা আছে যে পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট সো এটো কাৰণে আপোনালোকে সাৰ্টিফিকেট আৰু মাৰ্কশিট দুইটা আপলোড কৰিব লাগিব দেন তলতে গ্ৰেজুৱেচন সাৰ্টিফিকেট আছে ইয়াতে আপোনালোকে গ্ৰেজুৱেচন সাৰ্টিফিকেটটো আপলোড দিব নেক্সট ইয়াতে তললৈ আহিব ইয়াতে প্ৰতিটো ডিটেইলছ ফিল হৈ আছে মোৰ ঠিক হৈ আছে মই ইয়াতে ভিউ কৰি ইয়াত চাব পাৰো সো মই এটা ভিউ কৰি নাথাকো তললৈ আহিব ইয়াতে সেভ এণ্ড প্ৰসিডৰ অপচন আহিব তো ইয়াতে ক্লিক কৰিব তো অল ফাইল ভেৰিফাইড সাকসেসফুল লিখাকে আহি যাব সো ইয়াতে আকৌ এবাৰ আহিব আপোনালোকে চাব পাৰে যে মোৰ কিবা ভুল হৈ আছে নেকি আপোনালোকৰ কিবা ভুল হৈ আছে নেকি ইয়াতে সবটো ঠিক আছে মোৰ সো তললৈ আহিব ইয়াতে কনফাৰ্ম আহিব সো কনফাৰ্মত ক্লিক কৰিব ইয়াতে ওকেত ক্লিক কৰিব সো অল ডাটা ভেৰিফাইড সাকসেসফুলি আকৌ লিখাকে আহি যাব দেন ইয়াতে আপোনালোকে যেটো মেইন ওয়েবসাইট হয় যেটো আপোনালোকৰ লগইনৰ ওয়েবসাইট যেটো লগইনৰ আপোনাৰ ইয়াতে অনগোইং এপ্লিকেশন লিখাকে আহি যাব যেটোকে মই ইয়াতে আপোনালোকৰ যেটো AB আৰু UB পোষ্ট এটো এপ্লাই কৰি থোৱা আছিল সো ইয়াতে ডাউনলোড ইউনিভাৰ্সিটি পাইছে সো মই 4টা পোষ্ট এপ্লাই কৰি থোৱা আছে তা তললৈ আহিব আপোনালোকে এতিয়া মই আপোনালোকৰ যেটো পোষ্ট এপ্লাই কৰি দেখাম এটা ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম অফিচাৰ AFPF কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেন্ট এই গুটেকিটা পোষ্টত মই এপ্লাই কৰি দেখাম সো এটো কাৰণে মই এতিয়া ইয়াতে এপ্লাইত ক্লিক কৰিম কাৰণ মই আপোনালোকৰ নটিফিকেশন দেখাইছোই সো মই আকৌ বুজাই নাথাকো
ইয়াতে ওকে কৰিব দেন ইয়াতে আপোনালোকৰ ডু ইউ হেভ হোম গাৰ্ড সাৰ্টিফিকেট নো আহি যাব নেক্সট ইয়াতে আহিছে যে এইচএছ সায়েন্স পাস্ড উইথ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স পিসিএম যদি আপোনালোকৰ হাই সেকেন্ডাৰী পাস্ড আছে পাস হয় ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স যদি আপোনালোকৰ আছে দেন ইয়াতে ইয়েস কৰিব পাৰে নহলে নো কৰিব পাৰে মোৰটো এটা যিহেতুকে নাই তো মই ইয়াতে নো কৰিম তললৈ আহিব ইয়াতে ডু ইউ হেভ প্ৰফিচিয়েন্সি ইন সুইমিং আপোনালোকে সাঁতুৰিব জানে হেতু দিছে যদি সাঁতুৰিব জানে ইয়েস কৰিব যদি ইয়েস কৰে দেন ইয়াতে আপোনালোকৰ ইয়েস কৰাৰ লগালে এখন সাৰ্টিফিকেট আপলোড দিব আপোনালোকৰ সুইমিংৰ সাৰ্টিফিকেট ক'ত পাব যেহেতুকে আপোনালোকৰ যদি ওচৰত যদি কোনোবা সুইমিং ইনষ্টিটিউট আছে দেন তাতে আপোনালোকে গৈ সাৰ্টিফিকেট এখন উলিয়াই ল'ব পাৰে ইয়াতে আপলোড দিবলৈ মইতো যেহেতুকে সুইমিংটো এটা জানিলেও মোৰ সাৰ্টিফিকেটটো নাই সো হেতু কাৰণে মইতো আপলোড দিবলৈ একো নাই সাৰ্টিফিকেট সো এটো মই নোৱে কৰিম যদি আপোনালোকে আছে ইয়াত বোটমেনৰ এপ্লাই কৰিব পাৰে সো ইয়াতে সুইমিংটো সিলেক্ট কৰিলে ইয়াতে সাৰ্টিফিকেট আপলোড দিব পাৰে নেক্সট ইয়াতে ফৰ বেনমেন কনস্টেবল পোষ্ট ডু ইউ হেভ প্ৰফিচিয়েন্সি ইন স্পেচিফিক ইনস্ট্ৰুমেন্টেল এণ্ড মেনশন ইন দ্য এডভাৰটাইজমেন্ট মই কৈছিলে বেনমেনৰ কাৰণে আপোনালোকৰ ইনস্ট্ৰুমেন্টেলবোৰ বজাব জানা হ'ব লাগে যদি আপোনালোকে ইনস্ট্ৰুমেন্ট বজাব জানে যেনে বাঁহী পেপাৰ পৰা আদি কৰি যে ইনস্ট্ৰুমেন্ট বনাব যদি জানে তেন ইয়াতে ইয়েস কৰি ইয়াত সাৰ্টিফিকেটটো আপলোড দিব পাৰে যেহেতুকে মই নাজানো সো ইয়াতে নো কৰিম নেক্সট ফৰ বাগলাৰ পোষ্ট ডু ইউ হেভ প্ৰফিচিয়েন্সি প্লেইং ইন বাগল সো ইয়াতে আপোনালোকে সুধিছে বাগল বজাব জানে আপোনালোকে সো যদি জানে ইয়াত ইয়েস কৰিব লাগিব ইয়াতে আপোনালোকে সাৰ্টিফিকেটটো দিব পাৰে সো মই নাজানো তো ইয়াতে নো কৰিম যদি আপোনালোকৰ আছে ইয়েস কৰিব ইয়াত দেন সাৰ্টিফিকেটটো ইয়েস কৰি ইয়াত আপলোড কৰি দিব যেহেতুকে মোৰ ইয়াতে থকা এটাও ডিটেইলছ নাই মোৰ লগত সো ইয়াতে গুটিকিটা মই নোৱে কৰিছো কিন্তু আপোনালোকৰ যদি আছে ইয়াত ইয়েস কৰিব তাৰ পিছতে এটা আপলোড কৰি ল'ব সো সবটো ঠিক হোৱাৰ পিছতে ইয়াতে সেভ এণ্ড প্ৰসিডত ক্লিক কৰিব সেভ এণ্ড প্ৰসিডত ক্লিক কৰাৰ লগালগ ইয়াতে তলত দিয়া পদসমূহৰ বাবে আপুনি যোগ্য ওলাব সো ইয়াতে যিমান কিটা পোষ্ট আছে এই গুটিকিটা পোষ্টৰ কাৰণে মই যোগ্য হয় দেন ইয়াত ফৰেষ্ট গ্ৰেড 1 ৰ কাৰণে আপোনালোকক মই দেখাইছিলো গ্ৰেজুৱেচন লাগিব এটো আপোনাৰ ওচৰত যদি গ্ৰেজুৱেচন আছে দেন এপ্লাই কৰিব পাৰিব সো এটো ক্লিক কৰি লৈছো মই সাবমিট কৰি লৈছো ফাৰ্স্ট প্ৰেফাৰেন্স দিছো নেক্সট আপোনালোকৰ লগালগ আকৌ এইকিটা বাকিকিটা সিলেক্ট কৰিব যেনে ফৰেষ্ট গাৰ্ড আপোনালোকে এপ্লাই কৰিব পাৰে গেম ষ্টাৰ এপ্লাই কৰিব পাৰে এফপিএফ এপ্লাই কৰিব পাৰে কনষ্টেবল ইউবি এপ্লাই কৰিব পাৰে ফায়াৰমেন ইমাৰ্জেন্সি সাৰ্ভিস এটো এপ্লাই কৰিব ইমাৰ্জেন্সি ৰেস্কিউৱাৰ এপ্লাই কৰিব পাৰে সো নেক্সট ইয়াতে ফৰেষ্ট গাৰ্ডত মই টিক কৰিম তাৰ পিছত ইয়াতে সাবমিট কৰিম সেকেন্ড প্ৰিফাৰেন্স মই হেতু দিছো তাৰ পিছত নেক্সট ইয়াতে গেম ষ্টাৰ আছে সো এটো মই টিক কৰিম এটা সাবমিট কৰিম এনেদৰে মই গুটিকিটা পোষ্ট ইয়াতে সিলেক্ট কৰি লৈছো আপোনালোকে ঠিক মোদৰে এনেকে সিলেক্ট কৰি ইয়াতে লিখি ল'ব মানে আপলোড দি ল'ব সো মই গুটিকিটা পোষ্ট ইয়াতে সিলেক্ট কৰি দিছো আপোনালোকৰ কোৱালিফিকেশন অনুযায়ী অটোমেটিক ইয়াতে আহি যাব যিমান কিটা আপোনালোকে পাৰে মই আৰু কোৱালিফিকেশন মই দেখাইছো কোনকিটা পোষ্ট আপোনালোকে পাৰিব সো ইয়াতে মোৰ গুটিকিটা পোষ্ট সিলেক্ট হৈ গৈছে দেন ইয়াতে সেভ এণ্ড প্ৰসিডত ক্লিক কৰিম সো অল ডাটা সেভ সাকসেসফুল লিখাকে আহি যাব সো তললৈ আহিব ইয়াতে ডিটেইলছবোৰ আকৌ আহিব ইয়াতে মোৰ সবটো ঠিকই আছে দেন মই তললৈ আহিম ইয়াতে ফাইনেল কনফাৰ্মত টিক কৰিম ওকে কৰিম ইয়াতে এটা ওটিপি আপোনালোকৰ মোবাইলত আহিব যেটো আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয় এই নম্বৰটোত আপোনাৰ ওটিপি এটা আহিব সো মই এটা ওটিপি আহি গৈছে 3923 সো ওটিপিটো ইয়াত লিখা পিছত সাবমিট কৰিছো মই সাবমিট কৰি দিব অল ডাটা ভেৰিফাইড সাকসেসফুল লিখাকে আহি যাব সো ইয়াতে আপোনালোকৰ দেখিছে ডাউনলোড এগ্ৰিমেন্ট স্লিপ তো ইয়াতে এবাৰ এটা টিক কৰিব সো দ্যাটস ইট এনেদৰে যেটো আপোনালোকৰ মই পোষ্ট কৰিছিলো ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম অফিচাৰ এফপিএফ কনষ্টেবল ইউবি যেটো আপোনাৰ ফায়াৰমেন ইমাৰ্জেন্সি সাৰ্ভিস এস্কুয়াৰ সো এটো আপোনালোকে এপ্লাই কৰিব পাৰে যদি কিবা অসুবিধা পাছে দেন মোৰ কমেন্ট সেকশন খোলা আছে সো আপোনালোকে তাতে সুধিব পাৰে যদি কিবা ভুল হৈ আছে বা কিবা এটা মই যদি আপোনালোক অসুবিধা পাছে দেন মোক ক'ব পাৰে সো দ্যাটস ইট এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰে থ্যাংক ইউ